নমস্কাৰ জনাব বিচাৰিছো এটা বিশেষ খবৰ বকৰি ঈদলৈ মাজত মাত্ৰ কেইটামান দিন কিন্তু এই বকৰি ঈদক লৈ এবাৰ যে নামাজ আদা কৰিব নামাজক লৈ এবাৰ কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে আৰু কি কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে জনাব বিচাৰিছো সবিশেষ তথ্য বকৰি ঈদৰ পূৰ্বে ইছলাম ধৰ্মী ৰাইজলৈ বিশেষ নিৰ্দেশনা জাৰি ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে বিশেষ নিৰ্দেশনা জাৰি নামাজ আদাৰ বাৰে বাৰে নামাজ আদাৰ বাবে লাখ লাখ মুছলমান ৰাইজে মানিব লাগিব এই কেটা নিয়ম 17 জুনত ৰাস্তাত নামাজ আদা কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৰাস্তাত নামাজ আদা কৰিব নোৱাৰিব পূৰ্বে নিৰ্ধাৰিত বিশেষ স্থানতে দিব পাৰিব কুৰবানী ঈদত জন্তু কুৰবানীৰ নিৰীক্ষণ কৰিব বিশেষ আয়োগে ঈদত জন্তু কুৰবানীৰ নিৰীক্ষণ কৰিব বিশেষ আয়োগে কুৰবানী নামাজ সকলো ঠাই নিৰীক্ষণ কৰিব সংখ্যালঘু আয়োগে নিৰ্ধাৰণ কৰিব সকলো স্থান বকৰি ঈদৰ পূৰ্বে উত্তৰ প্ৰদেশৰ চৰকাৰৰ এক বিশেষ নিৰ্দেশনা শান্তি সম্প্ৰীতিৰ মাজেৰে ঈদ উদযাপনৰ নিৰ্দেশ চৰকাৰৰ ফালৰ পৰা আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ বকৰি ঈদৰ পূৰ্বে ইছলাম ধৰ্মী ৰাইজলৈ এবাৰ প্ৰদান কৰা হৈছে বিশেষ নিৰ্দেশনা 17 জুনত বকৰি ঈদ আৰু এই ঈদৰ পূৰ্বে এবাৰ বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে অৰ্থাৎ বকৰি ঈদত নামাজ আদা কৰিব নোৱাৰিব ৰাস্তাত আমি বিভিন্ন সময়ত দেখো যে বিভিন্ন অঞ্চলৰ পৰা ফুটেজ আহে ভিডিঅ' আহে যে দেশৰ বিভিন্ন প্ৰান্তত বা ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসকল সংখ্যালঘু জনতা আছে তেওঁলোকে বিভিন্ন সময়ত কেতিয়াবা ৰাস্তাত কেতিয়াবা পদপথত কেতিয়াবা বিভিন্ন ৰাজহুৱা স্থানত নামাজ আদা কৰা দৃশ্য আহে কিন্তু এতিয়াৰ পৰা নামাজ আদা কৰিব নোৱাৰিব বকৰি ঈদৰ দিনটোত ৰাস্তাত নামাজ আদা কৰিব নোৱাৰিব পথত নামাজ আদা কৰিব নোৱাৰিব সংখ্যালঘু জনতাই লগতে কুৰবানী দিয়াৰ ক্ষেত্ৰতো বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে কুৰবানী দিয়াৰ যি স্থান সেই স্থান পূৰ্ব নিৰ্ধাৰিত স্থানতে বা নিৰ্ধাৰণ কৰি দিয়া স্থানতে কুৰবানী দিব পাৰিব আৰু এই বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰিছে উত্তৰ প্ৰদেশৰ চৰকাৰে আমি মুহূৰ্তত জনাইছো ডাঙৰ খবৰটো যিসকলে বকৰি ঈদৰ পূৰ্বে বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰিছে মুছলমান জনতাৰ বাবে মুছলমান জনতাসকলে এবাৰ বকৰি ঈদত এই নিৰ্দেশনা পালন কৰক নহলে হয়তো কঠোৰ শাস্তিৰ সন্মুখীন হ'ব পাৰে কিয়নো চৰকাৰে বান্ধি দিছে এই কঠোৰ নিয়ম 17 জুনত ৰাস্তাত নামাজ আদা কৰিব নোৱাৰিব ৰাস্তাত পদপথত বা ৰাজহুৱা স্থানত বা যিসমূহ স্থানত আসলতে জনতাৰ আহজা চলে তেনে স্থানত নামাজ আদা কৰিব নোৱাৰিব সংখ্যালঘু জনতাই লগতে কুৰবানী দিয়াৰ ক্ষেত্ৰতো জীৱ-জন্তু যি কুৰবানী দিয়া হয় সেই কুৰবানী দিয়া স্থানো পূৰ্ব নিৰ্ধাৰিত বা পূৰ্বে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দেশনা অনুসৰিহে বা স্থানসমূহতে কুৰবানী প্ৰদান কৰিব পাৰিব শান্তি সম্প্ৰীতি মাজেৰে ঈদ উদযাপনৰ নিৰ্দেশনা প্ৰদান কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু এবাৰ এই বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰিছে উত্তৰ প্ৰদেশৰ চৰকাৰে বকৰি ঈদৰ দিনা ৰাস্তাত নামাজ আদা কৰিব নোৱাৰিব কোনো সংখ্যালঘু জনতাই আৰু এই কেটা নিয়ম মানি চলিব লাগিব সংখ্যালঘু জনতাই 17 জুনত ৰাস্তাত নামাজ আদা কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে পূৰ্ব নিৰ্ধাৰিত বিশেষ স্থানতে দিব পাৰিব কুৰবানী ঈদৰ জন্তুৰ কুৰবানী নিৰীক্ষণ কৰিব বিশেষ আয়োগে জন্তু কুৰবানী এই সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰিব সংখ্যালঘু আয়োগে কুৰবানী নামাজ আদা সকলো ঠাই নিৰীক্ষণ কৰিব সংখ্যালঘু আয়োগৰ ফালৰ পৰা আৰু ঈদৰ এই বিশেষ নিৰ্দেশনা এই বিশেষ SOP প্ৰেৰণ কৰাৰ পিছতে এতিয়া উত্তৰ প্ৰদেশৰ চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে যে 17 জুনৰ যি ঈদ আছে বকৰি ঈদত এই নিৰ্দেশনা পালন কৰিব লাগিব উত্তৰ প্ৰদেশৰ যিসকল সংখ্যালঘু জনতা আছে তেওঁলোকে আৰু যদি এই নিৰ্দেশনা পালন নকৰে তেন্তে হয়তো কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে